নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 8 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰতিটো চিলিণ্ডাৰত পাব 300 টকা ৰেহাই। ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা আৰু কোটি কোটি লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ ঘোষণা। আৰু 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব আপুনি 300 টকা। আৰু 31 মাৰ্চ 2025 লৈকে এই ঘোষণা মোদী চৰকাৰৰ। আৰু ৰন্ধন গেছক লৈ বৃহৎ ঘোষণা কৰিছে এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিটো চিলিণ্ডাৰত পাব আপুনি 300 টকাৰ এক বিশেষ ৰেহাই। আৰু ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনি থকা লোকে লাভ কৰিব এই আঁচনিৰ সুবিধা। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই কলিয়াবৰত বিৰোধীৰ প্ৰতিবাদ। কা বলবৎকৰণৰ বিৰুদ্ধে বিৰোধীৰ এই প্ৰতিবাদী কাৰ্যসূচী। কলিয়াবৰত বিৰোধী ঐক্য মঞ্চৰ কাৰ বিৰুদ্ধে বিক্ষোভ। বিৰোধী ঐক্য মঞ্চৰ 16টাকৈ সংগঠনৰ বিৰুদ্ধে এই প্ৰতিবাদস্থলীত উপস্থিত বিধায়ক অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ, ভূপেন বৰাকে ধৰি বহুত নেতা থাকিব উপস্থিত। আৰু কলিয়াবৰত তিনিআলিত ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে প্ৰশাসনে। আৰু প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই কলিয়াবৰত কা বিৰোধী প্ৰতিবাদ আৰু কা বলবৎকৰণৰ বিৰুদ্ধে বিৰোধীৰ এই প্ৰতিবাদী কাৰ্যসূচী। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰে বাৰ্তালাপৰ বাবে যাব অসমৰ লাখপতি বাইদেউসকল। 20 গৰাকী লাখপতি বাইদেউ নিৰ্বাচিত এই অনুষ্ঠানৰ বাবে। 11 মাৰ্চত প্ৰধানমন্ত্ৰীয়ে মত বিনিময় কৰিব নিৰ্বাচিত একাংশ মহিলাৰে। আৰু এই অনুষ্ঠানৰ বাবে নিৰ্বাচিত হৈছে অসমৰ 20 গৰাকী লাখপতি বাইদেউ। ক্ষুদ্ৰ উদ্যোগ, বয়নশিল্প, কৃষি কৰ্মৰে স্বাৱলম্বী এই 20 গৰাকী মহিলা। আৰু কোনোৱে খুলিছে হাঁহ কুকুৰাৰ ফাৰ্ম, কোনোৱে কৰিছে মৎস্য উৎপাদন আৰু জৈৱিক কৃষি কৰ্ম, বেকাৰী খাদ্য সংশোধনৰেও স্বাৱলম্বী কেইবাগৰাকী মহিলা। আৰু অসম চৰকাৰে দিল্লীলৈ লৈ যাব এই 20 গৰাকী লাখপতি বাইদেউক। আৰু বঙাইগাঁৱৰ অঞ্জনা বৰ্মন, বৰপেটাৰ কল্পনা বৰ্মন, ধেমাজিৰ মুনমী হলৱা নিৰ্বাচিত হৈছে। লগতে নিৰ্বাচিত ধুবুৰীৰ জ্যোৎস্না পাল, গোৱালপাৰাৰ সুননয়া কৰ আৰু চন্দ্ৰপুৰৰ তুলিকা গগৈ, স্বৰ্গয়াৰী, কোকৰাঝাৰৰ বন্দিয়া নাৰ্জাৰী সোমাইনা ব্ৰহ্ম নিৰ্বাচিত হৈছে। লগতে মৰিগাঁৱৰ ববী বৰা, ডিমৰ চন্দনা শইকীয়া কলিতা আৰু তিনিচুকীয়াৰ কাজলী কুৰ্মীও নিৰ্বাচিত হৈছে। আৰু বাছনি হৈছে টিহুৰ কণিকা তালুকদাৰ, ডিমৰ তানুমায়া সোণাৰ বিশ্বকৰ্মা আৰু বিশ্বনাথৰ পদুমী কাৰ্ডং, চিৰাঙৰ বনিমা ব্ৰহ্ম, শোণিতপুৰৰ অমৃত মাধুৰী দেৱী নিৰ্বাচিত হৈছে। আৰু নিৰ্বাচিত ছয়দুৱাৰৰ ৰীণা বৰুৱা, ৰাণীৰ অনুপমা ঠাকুৰীয়া আৰু জাজিকোনাৰ কুইন চলিহা ডেকা। আৰু প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপৰ বাবে যাব অসমৰ এই লাখপতি বাইদেউসকল। অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কৰিব পাৰিব আবেদন। আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহেকত 1250 টকা। আৰু নতুনকৈ 2,50,000 লোকক অৰুণোদয়ৰ ধন প্ৰদান কৰিব চৰকাৰে। আৰু 1250 টকা পোৱা মহিলাই লাভ কৰিব 2খনকৈ নতুন আঁচনিৰ সুবিধাও। আৰু প্ৰধানমন্ত্ৰী জীৱন বীমা লগতে প্ৰধানমন্ত্ৰী যোজনাৰ সুবিধাও পাব হিতাধিকাৰীসকলে। আৰু সমান্তৰালকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমাৰ যোজনাও। আৰু অসমৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত যে এতিয়াৰে পৰা প্ৰতি বছৰে সলনি হ'ব অৰুণোদয় আঁচনিৰ নিয়মসমূহ। আৰু অৰুণোদয় আঁচনিৰ বাবে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 1250 টকা মাহেকত।